যোৱাকালি ৰাতি মহ বান্ধিবলৈ যাওঁতে এই ঘটনাটো মহ খুটিৰ পৰা বাঘে মানে টানি লৈ গৈছে। মানুহবিলাক বহুত মানে ইমান হাঁহি থকা মুখবিলাক মানে সেমেকি আছে, মানে দেখিয়ে বেয়া লাগি গৈছে যে ইমান সহজ সৰল মানুহবিলাক এটা মানুহ যদি লৈ যায় কেনেকুৱা লাগিব আপোনালোকৰ। সেইকাৰণে মানে মানুহবিলাক বহুত মানুহ আহিছে, মানে এটাৰ গাঁওখনত 3000 মান মানুহ আছে মানে, আৰু চবেই আহিছে আৰু চবৰে মুখবিলাক সেমেকা দেখি মানে বহুত বেয়া লাগি গৈছে গাইছ, কি ক'ম মানে। আৰু সকলোৱে কান্দি মানে কিবা হৈ গৈছে, মানে কি ক'ম মানে, মই গৈ কিবা লাগি গৈছে তাত। জেগাছে হ'ল মুলুকে আলামী চাপৰি দক আগত দিয়াল চাপৰি জেগাতে টানি যে হ'ল বয়স 55 বছৰ 60 বছৰৰ ভিতৰত হ'ব। আৱা আকৌ দিওঁ ইয়ামেঙা আকৌ দিওঁ কাজিৰামল আমিকে গৰু মেইন জেগা মচিবিলা ৰাখিলে জীৱন নিৰ্বাহ কৰি থাকে আৰু অল্লু চল্লু ৰাজ মিস্ত্ৰী কৰিব পাৰে, এনেকৈ কৰি থাকে। যোৱাকালি ৰাতি মহ বান্ধিবলৈ যাওঁতে এই ঘটনাটো মহ খুটিৰ পৰা বাঘে মানে টানি লৈ গৈছে। আৰু এই ক্ষেত্ৰত আমি ফৰেষ্টে ইয়াত যদি এলাৰ্ট হোৱা হ'লে এই ঘটনাটো হ'বলৈ নাপায় মানে। আৰু এইজনে আছিলে ৱাইফ, আৰু আপোনালোকে অভিয়াছলি মানে নিজৰ মানে হাজবেণ্ডজন মৰি গ'লে মানে কেনেকুৱা অৱস্থা হয় আপোনালোকে অনুভৱ কৰিব পাৰিছে চাগে। আৰু সেয়াই আৰু বেহুচ হৈ গৈছে কান্দি কি ক'ব আৰু এই নাওখনতে ডেড বডিটো আনিছে। কেইটামান বজাত হ'ল ঘটনাটো? অন্য তাৰে বেলি ডুবিছেহে, আন্ধাৰ হোৱাই নাই তেতিয়াহে। কালি আজি নহয়? আজি নহয়, কালিয়ে ঘটনা। আজিলৈকে কিন্তু নিয়া নাই মানে? এতিয়া নিছে। গাঁৱৰ মানুহখিনি অলপমান মানে আলোচনা কৰিছে আৰু যে মানুহটো মাৰিলে, তাৰ ওপৰত এককালীন ক্ষতিপূৰণ আমি 20 লাখ টকা ধৰিছোঁ। তাৰপৰা আমাৰ যিটো পৰিয়ালক দুৰ্ভগীয়া পৰিয়ালটোক এটা সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে, ভৱিষ্যত সুৰক্ষা, আৰু মৃতকৰ কৰ্ম সম্পূৰ্ণ খৰচ বহন। তাৰপৰা 4 নম্বৰত হৈছে কাজিৰঙা দাঁতি কাষৰীয়া অঞ্চলৰ সুৰক্ষাৰ স্বাৰ্থত বিশেষ আইনৰ ব্যৱস্থা।